Hello lovely people, welcome back to my YouTube channel Sahilbox990 বৰ্তমান মই আহিছো বজাৰ ধুনিয়াকে অকমান বজাৰ কৰিবলৈ সব ভ্যাৰাইটিজ টাইপৰ ইয়াতে ভেজিটেবলছ আছে শাক পাচলি আছে চাও কি লও অবহেকত আমি উপায় নাপাই যেহেতু বহুত দাম কিবা কিবি লৈ খেনে ঘৰত ধুনিয়াকে ফুটি ফুটি ইয়াতে ধুনিয়া টাইপছ অফ আইটেমছ আছে গটিকে ইয়াৰ পৰা লৈ ক্যাপসিকাম বিলাহী সো গাইস এনেকে ধুনিয়া সবজি লৈ ললো আৰু বজাৰত আহি পালো বাপৰে আজি বজাৰত বহুত যেহেতু আপোনাৰ ৰমজান ষ্টাৰ্ট হ'ব অহাকালিৰ পৰা চাও কেনেকা ভিৰ মানে ৰাতি 10টা একদম 10:30 লৈকে আজি দোকান বাহাৰ কোটে খোলা একদম মানুহ বহুত ভিৰ গটিকে এনেকে বস্তু লৈ কেনে আমি হৈ আছো সো গাইস যেহেতু ৰজা ৰমজান মান পৰিব গটিকে অকমান আহিছো শপিং মললৈ ধুনিয়াকে শপিং কৰিবলৈ একদম বহুত কিটা বস্তু লৈ একদম মানে হোলসেল টাইপ কৈ কেনে একেবাৰে লৈ ললো যাতে বাৰে বাৰে কিনিব লগা হয় একদম ডাইৰেক্ট মলত আহি গৈছো ভিডিওটো হেকলৈকে চাই থাকো একদম ধুনিয়াকে Zero, yang sudah orang apa? বৰ্তমান আমি কনজিউম কৰি আছো সেমাই সামুসখানৰ অৱস্থা চাওক মানে কিবা বেলেগ বুলি ভাবি নাই সামুসখানৰ কাম দিছো সামুসখান একটু ভাঙি দিছে সো গাইস লেটস এনজয় দ্য সেকেন্ড ওকে سأكون أنا مثلي تماما هذا أنا فقط Zero, yang sudah orang apa? So guys, তাৰ বিপৰীতে আহিলো এতিয়া মই অকমান ওয়েফাৰ খাই আছো মানে গটিকে বান্টো খাবলৈ ইচ্ছা নাই গটিকে অকমান ওয়েফাৰ খাই আছো খাই কিনে অকমান পেটটো ভৰাই আছো ওয়েফাৰ লগত অকমান পানী চানি খালো খেজুৰ কেইটামান খালো খাই কিনে মানে পেটটো ভৰাবলৈ এতিয়া আৰু হাউৰ ভিডিওটো আপোনালোকে হেক কৰি চাই থাকক খামি যায় নেকি তো দোস্ত যিমান পাৰে পানী খাও মানে এক ৰাতিৰ আগলৈকে কাৰণ গোটেই দিন বডিটো ডিহাইড্ৰেট হৈ থাকিব গটিকে পানীটো খালে অকমান বডিটো হাইড্ৰেট হৈ থাকিব যাতে একো ধৰণৰ প্ৰবলেম নহয় গটিকে পানী এনেকে ধুনিয়াকে অকমান খাই থাকক 1-2 লিটাৰছ লৈকে ঠিক আছে এই আমাৰ মুনুবাটি লৈ আহিছে স্পেশাল কচু কৰবা আনিছা মুনুবাটি এই বাড়ির পিছফালে রে এত শাক কিয়া সো গাইস আজি এইটো বনা হ'ব মিছা মাছৰ লগত এটা মানে স্পেশাল চাওক ইমান ধুনিয়া নেচাৰেল একদম পুৰা নেচাৰেল একদম কাটি আনিছে কাটি আনা হৈছে একদম সো গাইস ৰজা আছে একদম ধুনিয়াকে একদম ফ্ৰেছ আমাৰ দেৰিকে উঠিছো আজি সানডে আছে আজি ডিউটি নাই মানে বঢ়িয়াকে সো আজি বহুত গৰম দিছে একদম বহুত বেছি গৰম আৰু ইফালে অকমান ফ্ৰুটছ পাতি বনাই আছো অকমান আগতে শ্বপিং কৰি আহিছো মানে ফ্ৰুটছ কিবা কিবি লৈ আহিলো আৰু মুনুবাইটি স্পেশাল আজি কচু আনিছে কচু কলকিচা বুলি কোৱা হয় বহুত ইম্পৰ্টেন্স আছে এইটো লাইফত কচু মানুহ যে কয় কচু পাত সেই কচু পাত নহয় এইটো খোৱা কচু গতিকে গাইছ বহুত বেছি গৰম আৰু যদি কাম থাকে তেতিয়া বাহিৰত ওলাব আৰু যদি কাম নাথাকে তেতিয়া আননেচেচাৰিলি বাহিৰত নলাব ঠিক আছে আৰু ব্লগটো একলগে চাই থাকক মানে কেনেকৈ আজি ৰজাৰ পবিত্ৰ মাহ চলি আছে গতিকে ধুনীয়াকৈ ব্লগটো একলগে চাই থাকক আৰু আশা কৰোঁ সকলোৱে যাতে ভালকৈ ৰজা পালন কৰি আছে আৰু সকলোৱে ভালে আছে سأكون أنا من أرضانا لن أسعى সো আসসালামু আলাইকুম গাইস নমস্কাৰ হাই হেল্ল' গতিকে নতুন এটা ব্লগলৈ আপোনালোক স্বাগতম জনাইছোঁ গতিকে মই এতিয়া তাৰ শেষ কৰি আহিলোঁ পবিত্ৰ ৰমজান মাহ আগত সকলোৱে ভালে আছে সকলোৱে ভালে ভালে ৰজা পালন কৰি আছে চেহেৰি ইফতাৰ গতিকে আজি এটা ইণ্টাৰেষ্টিং ব্লগ হ'ব দেখাম কেনেকৈ কি আমি কি কৰোঁ সকলোৱে গতিকে ব্লগটো ধুনীয়াকৈ থাকক সো গাইস এইদৰে এনে
কে ধুনীয়াকৈ চেহেৰিৰ প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰি দিলোঁ ফাৰ্ষ্টতে চিকেন দি কিনে পিঁয়াজটো পূৰা ফ্ৰাই কৰি আছোঁ এতিয়া একদম পূৰা মছলা দিলোঁ এতিয়া অকণমান টমেটো কাটি দিম ইয়াতে ধুনীয়াকৈ পূৰা পিচ কৰি যাতে টেষ্টটো আৰু ভাল হয় আৰু বস্তুটো যাতে ঠিক হয় এতিয়া ধুনীয়াকৈ পূৰা একদম মিক্স কৰি দিলোঁ এতিয়া দি আছোঁ মছলা আদা নহৰু পূৰা পেষ্ট গৰম মছলা মিক্স কৰি দিলোঁ পূৰা একদম ফ্ৰাই হৈছে এতিয়া যিহেতু তলত লগা হৈছে অকণমান সেইকাৰণে অকণমান পানী দিলোঁ লগতে মই এটা খেজুৰ খাই ল'লোঁ তাৰপিছত এতিয়া অকণমান গৈছোঁ ক'ৰবাত মানে চাবলৈ এতিয়া ৰিটাৰ্ণ আহিলোঁ এতিয়া চাওক কি ধুনীয়াকৈ এইটো পূৰা দিছোঁ মিট মছলা দি দিলোঁ বাকীখিনি মছলা আগতে দিয়া হৈ গৈছে ধুনীয়াকৈ এতিয়া পূৰা মানে মিক্স কৰি আছোঁ ধুনীয়াকৈ এতিয়া লাষ্টত এতিয়া ধুনীয়াকৈ মাংস পূৰা পিচকৈ দি দিম ধুনীয়াকৈ স্মেছ কৰিলোঁ এতিয়া বঢ়িয়াকৈ অকণমান পানী দিম যাতে তলত নালাগে এনেকৈ এইটো হৈ যাব ধুনীয়াকৈ চিকেন ফ্ৰাই আৰু নিজে বনাই কিনে টেষ্টটো আৰু খোৱাটোৱে বেলেগ টেষ্ট আগৰ ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে كي نزداد جمالا جوهرنا هنا في القلب تلالا আমি উঠলোঁ চেহেৰি কৰিবৰ কাৰণে মানে এতিয়া চেহেৰি কৰিম একদম পূৰা চকুত ঘুমটি লাগি আছে আৰু কি কম উপায় নাই আৰু চেহেৰিটো খাই লওঁ कौन है ये लोग कहां से आते हैं সো গাইজ এটা লাইট অৰ্ডাৰ কৰিছিলোঁ মানে চিডিউলটো ইমানে হেক্টিক হৈ গৈছে মোৰ ইমানে বিজি আছিলোঁ মানে কিবা কামত মানে এইটো আনবক্সিং কৰিব সময় পোৱা নাই গতিকে চেহেৰি কৰি মই এইটো লাইটটো ধুনীয়াকৈ আনবক্সিং কৰি আছোঁ এইটো এটা LED লাইট হয় মানে বহুত টাইপছ অফ পাৰ্পছত ইউজ কৰা হয় ৰিডিং পাৰ্পছ ৱাৰ্ক পাৰ্পছৰ কাৰণে ইউজ কৰা হয় বহুত ধুনীয়া হয় 3 টাইপছ অফ লাইট মানে এইটো আছে 3 টাইপছ অফ একদম LED ধুনীয়া হয় চকুৰ মানে এফেক্ট নহ'ব ধুনীয়াকৈ এনেকৈ ফিট কৰি ল'লোঁ ফিট কৰি জ্বলাই দিলোঁ গতিকে আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে গতিকে লাইক শ্বেয়াৰ এটা ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনাৰ ফেভৰেট কমেণ্টটো জনাওক আৰু আশা কৰোঁ আপোনালোকে ভালদৰে ৰাজা পালন কৰি আছে আৰু কেনেকৈ পালন কৰি আছে অকণমান কমেণ্টত জনাওক